আমি ঘৰবিলাক সাজি আছোঁ হয়, কিন্তু ঘৰখিনিৰ লগতে বাকী যিবিলাক সমস্যা সেই সমস্যাবিলাক সমাধান কৰিব পৰা নাছিলোঁ, যেনেকৈ পানীৰ সমস্যা, কাৰেণ্টৰ সমস্যা। কাৰণ যিহেতু মই নেপালী খুঁটিৰ কোমল চাপৰিত কাম কৰি আছোঁ, তাত যিহেতু বহুত বেছি এফেক্টেড এৰিয়া হয়, তাত এতিয়া মানে পানীৰ কাৰণে যথেষ্ট কষ্ট হৈছে, কাৰেণ্টৰ কাৰণে যথেষ্ট কষ্ট হৈছে। সেইকাৰণে তাৰে সমাধান বিচাৰি আমি কিছুমান প্লেন কৰিছিলোঁ, কিছুমান প্ৰজেক্ট বনাইছিলোঁ, আৰু সেইকাৰণে আমি কিছুমান বজাৰো কৰি আছোঁ আজি। যেনেকৈ আজি টেংকি লৈছোঁ দেই, টেংকি এইফালে 2000 লিটাৰ, পাছফালে যোনটো দেখিছে নহয় একেবাৰে ডাঙৰটো মানে, এইটো টেংকিটো 2000 লিটাৰৰ টেংকি লৈছোঁ, আৰু 1000 লিটাৰৰ টেংকি লৈছোঁ তিনিটা, এইফালে এটাত চাৰিটা আচলতে 1000 লিটাৰ 4টা লৈছোঁ। তাৰপাছত যিবিলাক কাৰেণ্টৰ সামগ্ৰী হ'ব বা পানীৰ কাৰণে আমি যি কৰিব পাৰোঁ, মটৰৰ পৰা আদি কৰি যি গোটেই বজাৰখিনি আজি আমি কৰিম। এতিয়া আৰম্ভণিত লৈছোঁ টেংকি, লগতে আৰু এটা প্ৰব্লেমৰ চলিউশ্যন আমি উলিয়াব ট্ৰাই কৰি আছোঁ হৈছে লেট্ৰিন আৰু বাথৰুমৰ যি প্ৰব্লেম। সেইকাৰণে কুমুদো লোৱা হৈছে আজি। আমি কুমুদখিনি আচলতে জেগাই জেগাই অলপ ধুনীয়াকৈ বনাই পেলাই, মানে লেট্ৰিন বাথৰুম বনাই পেলাই সেই যদি সেই অকণ সুবিধাও কৰি দিব পাৰোঁ, সেয়াও যথেষ্ট। সেইকাৰণে ভালমানখিনি প্লেন কৰা হৈছে। এতিয়া কিন্তু এক্সিকিউট কৰিব লাগিব। সেই এক্সিকিউশ্যনৰ কাৰণে আমি বস্তুবিলাক কিনিব লাগিব প্ৰথমতে, আৰু তাৰে যিবিলাক হ'ব আৰু সামগ্ৰী কিনিব পাৰি গোটেইবিলাকে আজি আমি ল'ম। এতিয়া আৰু এটা দৰকাৰী বস্তু আমাৰ ল'বলগীয়া আছে, এয়া হৈছে মটৰ। এনেকৈ ক্ৰমটনৰ এয়া হৈছে 1/2 HP আৰু 1 HP লোৱা হৈছে, প্ৰায় 4টামান মটৰ। মানে আমি যোনটো পানী ছাপ্লাই দিম বুলি ভাবিছোঁ, যিহেতু অলপ দিগদাৰী হয় জেগাডোখৰ মানে কাম কৰিবলৈ, আমি অলপ বেলেগ ধৰণে মানে আচলতে প্ৰজেক্ট প্লেনটো কৰিছোঁ। আৰু লগতে এতিয়া আমি যিমানবিলাক ঘৰ সাজিম, এই গোটেই ঘৰবিলাকতে লাইট কিছুমান প্ৰভাইড কৰিব চেষ্টা কৰিম। সেইকাৰণে এইফালে টিউবলাইট আহি গ'ল। টিউবলাইটটো যদি মই দেখায়ো দিওঁ কি ধৰণৰ, এইফালে টিউবলাইটটো এইবিলাক আমাৰ ঘৰত যেনেকৈ লাগি থাকে টিউবলাইট, নৰ্মেল টিউবলাইট এইবিলাক 20 ৱাটৰ হয় এইটো। আৰু বাৰাণ্ডাৰ কাৰণে এক্সট্ৰা লাইট লোৱা হৈছে, বাল্ব। বাৰাণ্ডাৰ কাৰণে এইবিলাক আহি গ'ল। মানে যিমান পাৰিম ঘৰবিলাক মানে একদম পাৰফেক্ট কৰিবলৈ আমি ট্ৰাই কৰিম, যাতে পানীৰ সুবিধাৰ লগতে লেট্ৰিন বাথৰুমৰ সুবিধাৰ লগতে কাৰেণ্টৰ সুবিধা যাতে দিবলৈ পাৰোঁ। আচলতে উদ্দেশ্য এটাই যে যিবিলাক ঘৰ বৰ্তমান আমি সাজি আছোঁ বা পাছলৈও সাজিম, এখন ঘৰ যাতে সম্পূৰ্ণ কৰিব পাৰোঁ। সম্পূৰ্ণ যেতিয়া হ'ব, মানে সম্পূৰ্ণ কেতিয়া হ'ব, যেতিয়া আমি তাত মানে ধৰি লওক কাৰেণ্টৰ সুবিধা কৰি দিব পাৰিছোঁ, বা পানীৰ অলপ হ'লেও যদি সুবিধা কৰি দিব পাৰোঁ, বা লেট্ৰিন বাথৰুমৰ সুবিধা কৰি দিব পাৰোঁ, তেতিয়া এখন কমপ্লিট ঘৰ হ'ব। যিহেতু তেখেতলোকৰ সকলো বস্তুৱেই আছিল, যথেষ্টখিনি তেখেতলোকৰ সম্পত্তি আছিল, কিন্তু যিহেতু ধ্বংস হৈ গ'ল একেবাৰে। এতিয়া য'ত আমি ঘৰ সাজিম, যাতে কাৰেণ্টৰ বস্তু যেনেকৈ এতিয়া কিনিবলগীয়া আছে। এতিয়া আমি টিউবলাইট ল'লোঁ, লাইট ল'লোঁ, মটৰ ল'লোঁ, টেংকি লৈছোঁ। এতিয়া অকল টিউবলাইট, লাইট, মটৰতে আমাৰ পৰিছে প্ৰায় 31,990। টেংকিখিনি দুটা আমাৰ পৰিছে 28,000 টকা। এতিয়া মানে এখন কমপ্লিট ঘৰ আমি গোটেই ৱায়াৰিং যিমান থাকে, মানে যিমান ৱায়াৰিং কৰিব লাগে, ছুইচ বৰ্ড আদি কৰি ৰেগুলেটাৰে হওক, কাৰেণ্টৰ যিবিলাক ছাপ্লাই প্ৰয়োজন হয়, এইবিলাকো আমি প্ৰভাইড কৰিব চেষ্টা কৰিম। তাৰো অলপ বজাৰ কৰিবলৈ আছে, কাৰেণ্টৰ কাৰণে বজাৰ কৰিব। তাৰপিছত প্লাম্বিঙৰ যি আমাক প্ৰয়োজন হ'ব, টেংকি, টেপ আদি কৰি সেইবিলাকো বজাৰ কৰা হ'ব। আচলতে সেইকাৰণে এইম এটাই, যাতে ঘৰ এখন যদি সাজিছোঁ, সেই ঘৰখনৰ লগতে বাকীবিলাক যি অসুবিধাৰ তেখেতলোকে সন্মুখীন হ'বলগীয়া হয়, সেইখিনিও কৰিলে কি হ'ব, পাছলৈ আৰু সেই অসুবিধাখিনি নহয়গৈ। বেছি চিন্তা কৰিব নালাগে আৰু পাছলৈ এইটো কি হ'ব বুলি। সেইকাৰণে একদম কমপ্লিট এটা ঘৰ বা কমপ্লিট এটা প্ৰজেক্ট আমি একদম একেবাৰে শেষ কৰিব চেষ্টা কৰি আছোঁ। আমি যে ইমানকৈ প্লেনিং কৰি পেলাই ভালেমানখিনি কাম কৰিব পাৰিছোঁ, ইয়াৰ কাৰণে মই ক্ৰেডিট দিব বিচাৰিম আমাৰ অসমৰ ৰাইজক। কাৰণ তেখেতলোকে আমাক বহুত বেছি ছাপোৰ্ট কৰিছে। আৰু আমি যে এইখিনি বজাৰ আজি কৰিছোঁ, যেনেকৈ ধৰি লওক মটৰ, পানী টেংকিৰ পৰা আদি কৰি কাৰেণ্টৰ বস্তুৱে হওক, যথেষ্টখিনি আমি আজি কৰিছোঁ। প্ৰায় 1,16,000 টকা আজি বজাৰ কৰিলোঁ, বিলখিনিও লগাই দিছোঁ। মই ক্ৰেডিট দিব বিচাৰিম ছুপাৰ 6 বুলি এটা গ্ৰুপ আছে, গুৱাহাটীৰ হয় তেখেতলোকে আমাক আগবঢ়াইছিলে 30,000 টকা। তেখেতলোকে মাত্ৰ গ্ৰুপ নামটোৰ নামহে মেনশ্যন কৰিব কৈছিলে, আচলতে ফটো ভিডিঅ' কোনো ধৰণৰ দিব নালাগে বুলি কোৱাৰ কাৰণে মই দিব পৰা নাই। তাৰপাছতে মই জয়সাগৰ চিভিল হস্পিটেলৰ নাৰ্ছিং ষ্টাফৰ যিসকল এমপ্লয়িজ আছে, প্ৰতিজনকে মই ধন্যবাদ জনাব বিচাৰিম। কাৰণ তেখেতলোকে আমাক আগবঢ়াইছিলে 22,000 টকা, আৰু সেই এমাউণ্টটো আমি আজি এই সামগ্ৰীবিলাক কিনিবলৈ ইউটিলাইজ কৰিছোঁ। তাৰপাছতে মই শদিয়াৰ ডাম্পাৰ চালক সন্থাৰ সদস্যসকলক, যিসকলে আহি পেলাই মোক লগ কৰি পেলাই এটা এমাউণ্ট আগবঢ়াইছিলে, সেই এমাউণ্টটো আমি যিহেতু ইয়াত ইউটিলাইজ কৰিছোঁ, মই তেখেতলোককো ধন্যবাদ জনাব বিচাৰিম। তেখেতলোকে আমাক আগবঢ়াইছিলে 30,000 টকা। তাৰপাছতে
নামৰূপৰ কছাৰী পথাৰ গাঁৱৰ পঞ্চায়তৰ বীৰাংগনা মূলা গাভৰু বিপ্লৱী গ্ৰাম্য সংগঠনৰ আমাৰ বাইদেউসকল আহিছিল তেখেতলোকে মোক আগবঢ়াইছিল ৩৮,০০০ টকা মই তেখেতলোকৰ ফটোখন লগাই দিছোঁ আপোনালোকে দেখা পাইছে এতিয়া আৰু সেই এমাউণ্টটো আমি ইউটিলাইজ কৰিছোঁ আমাৰ যিমানবিলাক কাৰেণ্টৰ বস্তু কিনিবলগীয়া আছিলে গোটেইখিনিয়ে কিনা হ'ল আৰু বিল প্ৰায় 47,000 কিবা এটা আছে মই গোটেইখিনিৰ বিল যিমান পাৰিম আমি লগাই দিম বিলৰ সৈতে মানে আমি কিমানখিনি কাৰেণ্টৰ বস্তু আজি লৈছোঁ যথেষ্টখিনি কাৰেণ্টৰ বস্তু লোৱা হ'ল মাত্ৰ এতিয়া কামখিনি কৰাহে কথা আৰু তেনেকৈ আমি আগবাঢ়িম তাকে মই আপডেট এটা দিওঁ ভাবিলোঁ যে আমি আজিৰ দিনাখন মানে আজি কি বাৰ হয় সোমবাৰ দিনাখন আমি কেনেকৈ আগবাঢ়িছোঁ কি কৰিছোঁ তাকে এটা আপডেট দিবলৈ দিয়ক আকৌ লগ পাম ধন্যবাদ